মৰিগাঁও জিলাৰ মায়ং ৰাজচক্ৰৰ অন্তৰ্গত কৰ্তৃপক্ষ আঞ্চলিক দিনী তালিম বোৰ্ডৰ উদ্যোগত প্ৰদৰ্শনী বঁটা বিতৰণ ও মুকলি সভা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হজৰত মৌলানা কলিমুদ্দিন চাহাব আৰু সভাপতিত্ব কৰে মৌলানা ৰইছুদ্দিন চাহাবে। ৰাতিপুৱা 9 বজাৰ লগে লগে দিনজোৰা কাৰ্যসূচী আৰম্ভ হয়। কেৰাত গজল আৰু জুম্মাৰ নামাজ, জানাজা নামাজ, ঈদৰ নামাজ আৰু ইছলামিক বিভিন্ন ধৰণৰ শিক্ষাৰ প্ৰতিযোগিতা হয়। উক্ত অনুষ্ঠানত কৰ্তৃপক্ষ আঞ্চলিক দিনী তালিম বোৰ্ডৰ 27খন মাদ্ৰাছাৰ প্ৰায় 500 ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে। প্ৰতি বছৰৰ দৰে এইবাৰো কৰ্তৃপক্ষ আঞ্চলিক দিনী তালিম বোৰ্ডৰ উদ্যোগত প্ৰদৰ্শনী বঁটা বিতৰণ ও মুকলি সভা অনুষ্ঠিত কৰা হয়। লগতে ৰাতি 7 বজাৰ লগে লগে ৱাজ মেহফিলৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথি হজৰত মৌলানা ও কাৰী ইকৰামুল ইছলাম বুলবুলি চাহাবৰ লগতে মুখ্য কাৰী হাফিজুৰ ৰহমান ইৰফানী চাহাব উপস্থিত থাকে। চাওক এই প্ৰতিবেদন। মায়ংগৰ পৰা মুশিকুজ্জামানৰ ৰিপৰ্ট, R24 লাইভ। আজি কি সভা আছিলে? আজি আমাৰ অসম ৰাজ্যিক দিনী তালিম বোৰ্ডৰ অন্তৰ্গত আমাৰ মৰিগাঁও জিলাৰ কৰ্তৃপক্ষ আঞ্চলিক দিনী তালিম বোৰ্ডৰ উদ্যোগত এখন সভাৰ কুইজ প্ৰতিযোগিতাৰ সভাৰ আয়োজন কৰা হয়, অনুষ্ঠিত কৰা হয়। কিমান মাদ্ৰাছা অংশগ্ৰহণ কৰিছে ইয়াত? প্ৰায় আমাৰ 27খন মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। প্ৰায় 27খন মাদ্ৰাছাৰ প্ৰায় 42জন শিক্ষক সকলোৱে অংশগ্ৰহণ কৰিছে। কুইজ কি কি থাকিব? কুইজ প্ৰতিযোগিতাত প্ৰথমতে কেৰাত পাঠ, তাৰপিছত গজল, তাৰপিছত জানাজাৰ নামাজ কেনেকৈ পঢ়াব লাগে বা ঈদৰ জুমাৰ নামাজ সম্পূৰ্ণ কেনেকৈ পঢ়াব লাগে, কেনেকৈ কি কৰিব লাগে প্ৰেক্টিকেলি দেখুওৱা হ'ব। ৰাতি কি ধৰ্মীয় সভা আছে? আকৌ ৰাতি লগতে ধৰ্মীয় সভাৰো আয়োজন কৰা আছে। কোন কোন আহিব বক্তা? অসম ৰাজ্যিক দিন তালিম বোৰ্ডৰ সভাপতি মৌলানা কলিমুদ্দিন চাহাব, মৌলানা মুফতি মতলুবুৰ ৰহমান চাহাব, অসম ৰাজ্যিক সাধাৰণ সম্পাদক। আমাৰ প্ৰদৰ্শনী সভা শেষ হোৱাৰ পিছত আমি বঁটা বিতৰণী আৰু এনাম তথা পুৰস্কাৰ বিতৰণ কৰিম।